কৰিছোঁ বাবান আইমাতৃ সমস্ত মূল সংস্কৃত ভাগৱতৰ আদি দশম খণ্ডৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈ 5টা বিশেষ অধ্যায়ত এই ৰাসলীলাৰ কথাখিনি পোৱা যায় আৰু গুৰুজনা শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন পুথিত একাদশ খণ্ডত 18টা অধ্যায়েৰে এই ৰাসলীলা খণ্ডটি পোৱা যায়। যমুনা নৈৰ পাৰত 12খন বন, তাল নাল কুঞ্জ মুঞ্জ ভাণ্ডিৰ অহিৰ বৃন্দাবনকে আদি কৰি এই 12খন বনৰ গোপীসকলে কৃষ্ণক অতি নিবিড়ভাৱে পোৱাৰ তেওঁলোকৰ কল্পনা আছিল আৰু সকলোৱে ভাবিছিল কৃষ্ণক নিজাকৈ অকলশৰীয়াকৈ পাব আৰু সকলোকে আহ্লাদিত কৰাৰ নিমিত্তে সকলোকে ৰোমাঞ্চিত কৰাৰ নিমিত্তে কৃষ্ণই শৰৎকালৰ পূৰ্ণিমাৰ নিশা বংশী বাদনেৰে সমস্তকে আকৃষ্ট কৰি যমুনা নৈৰ পাৰৰ বৃন্দাবনত সেই জোনাক নিশা তেওঁ আকৰ্ষণ কৰিলে আৰু জগতৰ ঈশ্বৰ কৃষ্ণই তেওঁলোকক সকলোকে সৰ্বপ্ৰকাৰে আহ্লাদিত কৰিলে। এই গোটেই ঘটনাভাগ সুখদেৱে পৰীক্ষিতৰ আগত এই কাৰণে ক'বলগীয়া হ'ল, ডেকা বয়সত অৰ্থাৎ নৰাগজা বিশেষ হয় 120 বছৰ হাতী আৰু মানুহৰ পৰমায়ু আৰু তাৰ অৰ্ধেক বয়সত পৰীক্ষিতে নৰতনু দেহা ত্যাগ কৰি যাবলগীয়া হ'ল আৰু সেই প্ৰেক্ষিপ্তত পৰীক্ষিতে সুখদেৱক কৈছে যে জীৱনত আৰু কৰিবলগীয়া কাম বহুত থাকিল, বাসনা পূৰ্ণ নহ'ল, কি কৰা যায়? সুখদেৱে তেতিয়া পৰীক্ষিতক কৈছে, হে ৰাজন, আপোনাক যদি বিধাতাৰ দ্বাৰা 1000 বাৰ পুৰুষৰ জন্ম দিয়া হয় তথাপিতো আপোনাৰ কামনা বাসনা সম্পূৰ্ণ নহ'ব। এগৰাকী কামিনী নাৰীক যদি 1000 বাৰ নাৰীৰ জীৱন দিয়া হয় তথাপিতো তেওঁৰ আশা বাসনা পূৰ্ণ নহয়। গতিকে অতৃপ্ত কামনা বাসনাৰ কথা পৰিহাৰ কৰি প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ 3 প্ৰকাৰ সংস্কাৰৰ পৰা মুক্তি পোৱাৰ নিমিত্তে আপুনি বিবেচনা কৰক আৰু ভগৱন্তত লীন যোৱাৰ নিমিত্তে আপুনি প্ৰয়াস কৰক আৰু তাৰ নিমিত্তেই সুখদেৱে পৰীক্ষিতক ৰাসলীলাৰ কথা দশম স্কন্ধত কয়, ও কামজয় নামে ইটো গোবিন্দৰ কেলি, কামনাক জয় কৰাৰ বাবে গোবিন্দৰ এই কেলি অৰ্থাৎ এই ৰাসলীলা অংগ কেলি নহয়, অনংগ কেলি। যিসকল দুৰ্বুদ্ধ, যিসকল মূৰ্খ লোক, তেওঁলোকেহে গোপীৰ লগত কৃষ্ণৰ আংগিক সম্পৰ্কৰ কথা কল্পনা কৰে আৰু যিসকল জ্ঞানী লোক তেওঁলোকে কৃষ্ণৰ অনংগ কেলিৰ কথা ধাৱন কৰি নিজে আত্মতৃপ্তি লাভ কৰে। কাৰণ ৰাসলীলা কৰাৰ সময়ত কৃষ্ণৰ বয়স কিমান আপোনালোকে শ্ৰীমদ ভাগৱত, বিষ্ণু পুৰাণ আৰু পদ্ম পুৰাণ মূল শাস্ত্ৰ পঠন কৰিলে গম পাব। এই ৰাসলীলাৰ জৰিয়তে ৰসনো কি
ৰাসেশ্বৰ কৃষ্ণনো কি সেই কথা সুখে পৰীক্ষিত জনাইছে। আজি আমি গৱেষণালব্ধ এটি তথ্য আপোনালোকক এই অধ্যায়ৰ জৰিয়তে জনাবলৈ পালে আমি সন্তোষ হ'ম। দশমৰ আদি ভাগৰ আপোনাসৱে 1271 নম্বৰ পদত যিসকল গোপীৰ লগত কৃষ্ণই সেই শৰৎকালৰ ৰাত্ৰি নৃত্য কৰিছিল সেই সকলৰ নামৰ ভিতৰত কিন্তু আপোনালোকে ৰাধা নামটো নাপায়। কিন্তু যোৱা এপশেষ ধৰি 2 সপ্তাহ ধৰি অসমৰ বিভিন্ন ঠাইত মৃন্ময় ৰাস, জীৱন্ত ৰাস, মহাৰাস বিভিন্ন ৰাস অনুষ্ঠিত হ'ল। মৃন্ময় ৰাসতে হওক, জীৱন্ত ৰাসতে হওক, মহাৰাসতে হওক কেৱল ৰাধা 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 ৰাধা। কিন্তু আমাৰ প্ৰশ্ন, মূল সংস্কৃত ভাগৱতত, অসমীয়া ভাগৱতত আমাক ৰাধা নামটো দেখুৱাই দিয়কচোন। ব্যাসদেৱে ভাগৱত ৰচনা কৰোঁতে ৰাধাৰ লগত কৃষ্ণৰ প্ৰেম দেখুওৱা নাই। কাৰণ ৰাধা হ'ল যশোদাৰ জ্যেষ্ঠ ভাতৃ আয়ন ঘোষৰ পত্নী ৰাধা, আৰু মামীয়েকৰ লগত কৃষ্ণৰ প্ৰেম হোৱাৰ কথা পদ্মপুৰাণ, বিষ্ণু পুৰাণ, ভাগৱত মহাপুৰাণত মূল সংস্কৃতত ক'তো উল্লেখ নাই। কিন্তু কোনজনা পণ্ডিতৰ বাক্য অনুসৰি অসমৰ ৰাইজে ৰাধাৰ লগত কৃষ্ণক দেখুৱাইছে সেয়া বিচৰ্যাৰ বিষয়। আহক আমি অসমীয়া ভাগৱতৰ গুৰুজনাই নিজ হাতে অনুবাদ কৰা ভাগৱতৰ দশম স্কন্ধৰ 1271 নম্বৰ পদলৈকে আপোনালোকে আহক। তাত কৃষ্ণই যিসকল গোপীৰ লগত নৃত্য কৰিছিল সেইসকল গোপীৰ নাম পাব। আহক আমি নামবিলাক জানো। ঐ অনেক সহস্ৰ গোপী ৰূপে অনুপম, এখোনাটা সম্বাৰ মুখ্য কিছু নাম, ইন্দুমতী মদন মঞ্জুৰী আৰু ৰত্নমালা, হে পদ্মাৱতী কুন্তী কুমু দিনী চন্দ্ৰ কালাম, ৰোহিণী হৰিণী স্বয়ং বীৰি বিদ্যা ধৰিম, মাধৱী ৰাধিকা মধু মধু মন্দ ধৰিম, ভাগ্যৱতী ভগৱতী গৌৰী ৰতি ৰামাম, বসুমতী সতী লীলা বতী তিলোত্তমাম, সখী ৰুচি চম্পক লতিকাম আৰু কাম পাখাম, কাদম্বিনী মদন দমনী আৰু মদালখাম, সুৰভী সুৰখাম উষা সৰস্বতীম, ভৱানী ভূষিতা ভূমি ৰম্ভা প্ৰভাৱতীম, কুমুদা কামদা মন্দাম কিনি যুগন ধৰিম, ও বিপুটা মদন দামেধা তৰা বসুন্ধৰিম, অমিৰ জামিৰ জৰাম কবি ৰঘুৰামাম, কমললোচনী চান্দম ৰুচি খচি স্বামাম, সুপ্ৰভা শুভগা শোভান গিনি শুভা চলাম, ও ভূষণ ভীষণা ভ্ৰান্তি ভাৰতী উৎপলাম, ইন্দিৰা মন্দিৰা গিৰাম তপতি তৰুণীম, কামিনী ভাবিনী ভদ্ৰাম ভূষণা ভৱানীম, সুপ্ৰভা ভাৰতী ভাগীৰথী ভানুমতীম, কাঞ্চন মালিনী কুমা লিনী নীলাৱতীম, ইকব প্ৰমুখ্য গোপম যুৱতী যতে কম, ও কৃষ্ণ কয়া বৰি ৰংগম কৰিলৈ অনেক 1270 পদৰ পৰা 1276 পদলৈকে এই পদকেইটাত 85জনী গোপীৰ নাম উল্লেখ কৰা হৈছে। কিন্তু এই 85জনী গোপীৰ ভিতৰত ৰাধা নামৰ কোনো গোপী বা নাৰী বা কোনো যুৱতীৰ নাম মূল সংস্কৃত ভাগৱতত বা অসমীয়া ভাগৱতত পোৱা নাযায়। অৱশ্যে 13 নম্বৰ গোপীজনীৰ নাম ৰাধিকা বুলি মূল সংস্কৃত ভাগৱতত আৰু অসমীয়া ভাগৱতত গুৰুজনাই অনুবাদ কৰোঁতে
উল্লেখ আছে আৰু এই ৰাধিকা নামৰ গোপীগণীৰ ঘৰত মতা নাম ৰাধে আৰু যমুনাৰ পাৰৰ 12খন বনৰ পৰা 7জনীকৈ প্ৰত্যেকখন গাঁৱৰ পৰা 7জনীকৈ গোপী কৃষ্ণৰ কাষলৈ আহিছিল আৰু মোমায়েকৰ ঘৰ নালবনৰ পৰা বিশেষভাৱে কৃষ্ণৰ অতি প্ৰিয় ৰাধিকা আহিছিল 7 বছৰ আছিল আৰু ৰাধিকাৰ সৈতে 85 গৰাকী গোপী ৰাধিকাৰ ঘৰত মতা নাম ৰাধে আৰু কৃষ্ণই বেছিভাগ সময় সেই ৰাধিকাৰ লগত কটাইছিল আৰু সকলোৱে ৰাধিকাৰ শ্যাম বুলি কৈছিল অৰ্থাৎ ৰাধিকাক ঘৰত মতা নাম ৰাধে ৰাধেক সদায় শ্যামৰ লগত দেখা গৈছিল সেইকাৰণে কৃষ্ণৰ আন নাম আছিল ৰাধে শ্যাম যদি কৃষ্ণ ৰাধাৰ লগত থাকিলেহেঁতেন তেতিয়াহ'লে কৃষ্ণৰ নাম ৰাধাশ্যাম হ'লহেঁতেন কিন্তু ৰাধাশ্যাম বুলি অভিধানত কোনো শব্দ নাই ৰাধেশ্যাম শব্দ পাব অৰ্থাৎ ৰাধেৰ শ্যাম ৰাধিকাৰ ঘৰত মতা নাম ৰাধে গতিকে অনাহকতে আমাৰ পাঠক সমাজে শ্ৰোতা সমাজে কি কাৰণত কৃষ্ণৰ মামীয়েক ৰাধাৰ লগত কৃষ্ণক আমি গম নাপাওঁ সেয়া হয়তো এক বংগদেশৰ ষড়যন্ত্ৰ হ'ব পাৰে কাৰণ বংগদেশৰ বিভিন্ন যন্ত্ৰৰ আমি ষড়যন্ত্ৰ দেখা পাইছোঁ মূল সংস্কৃত ৰামায়ণত ৰামে দুৰ্গা পূজাৰ কথা উল্লেখ নাই কিন্তু বংগীয় ৰামায়ণ কীৰ্তিবেশী ৰামায়ণত ৰামে দুৰ্গা পূজা কৰা দেখুওৱা হৈছে বঙালী ভাগৱতত কৃষ্ণই ৰাধাক বিয়া কৰোৱা দেখুওৱা হৈছে কিন্তু মূল সংস্কৃত ভাগৱতত ৰাধাক কৃষ্ণ বিয়া কৰোৱা নাই ৰাধাৰ লগত প্ৰেমো হোৱা নাই প্ৰেম যদি হৈছে ৰাধিকাৰ লগত হৈছে দেশবাসীসকল আপোনাৰ খবৰ জ্ঞাতাৰ্থে আমি জনাবলৈ পাই সুখী হ'ম আপোনালোকে 1271 নম্বৰ পদ আপোনালোকে ভাগৱতত চাব আদিৰ অসমত আৰু আদিৰ অসমৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈকে এই 5টা অধ্যায় মূল ৰাসৰ অধ্যায় ৰাস পঞ্চোধ্যায় অৰ্থাৎ দশমৰ এই পঞ্চোধ্যায় আৰু এই 5টা অধ্যায়ৰ পৰা অনুবাদ কৰোঁতে শংকৰদেৱে কীৰ্তনত 18টা অধ্যায় কৰিছে আৰু এই 18টা অধ্যায়তেই এই ৰাসলীলা সম্পৰ্কে কোৱা হৈছে অৰ্থাৎ যেতিয়া শৰৎকালৰ ৰাতি আহিল শৰৎকালৰ ৰাতিবোৰ দীঘলীয়া দিনবোৰ ছুটি আৰু সেই পূৰ্ণিমাৰ নিশা কৃষ্ণৰ ৰাসলীলা কৰিবলৈ মন গ'ল ও শৰৎকালৰ ৰাত্ৰি আতি বিতুপন ৰাখ ক্ৰীড়া কৰিবা কওঁ কৃষ্ণৰ বহিলা মন আৰু এই শৰৎকালৰ ৰাতি কৃষ্ণই ৰাসলীলা কৰিবলৈকে মন গ'ল আৰু তেওঁ মোহন মধুৰ সেই মুৰলী টান দি সমস্ত গোপীক আকৰ্ষণ কৰি নিজৰ কাষলৈ তেওঁ আমন্ত্ৰণ জনালে কাৰণ এই গোপীসকলে কৃষ্ণক ব্যক্তিগতভাৱে পাবলৈ নিবিড়ভাৱে পাবলৈ সদায় আশা কৰি থাকে আৰু সকলোৰে মনৰ কামনা পূৰণ কৰিবলৈ কৃষ্ণই তেওঁলোকক মাতিলে আৰু যথাসময়ত তেওঁলোকে নিজৰ গৃহ ত্যাগ কৰি কোনোবাই স্বামীক ত্যাগ কৰি কোনোবাই বৃদ্ধ পিতৃ মাতৃক ত্যাগ কৰি কোনোবাই কুলাৰ কেঁচা পেলাই থৈ কৃষ্ণৰ কাষলৈ থপলিয়াই আহিল এইখিনিতে আমি অষ্টনায়িকাৰ কথা পাওঁ কৃষ্ণৰ কাষলৈ থপলিয়াই অহা যিসকল গোপীয়ে কৃষ্ণ পক্ষৰ নিশা কলা বস্ত্ৰ পৰিধান কৰি আহিছিল আৰু শুক্ল পক্ষৰ নিশা শুক্ল বস্ত্ৰ পৰিধান কৰি আহিছিল তেওঁলোকৰ নাম হ'ল অভিসাৰিণী যিসকলে কৃষ্ণৰ লগত তৰ্ক কাজিয়া কৰি ভাল পাইছিল তেওঁলোকক নাম দিছিল কালহন্তৰিতা আৰু
এনেদৰে যিসকলে কৃষ্ণৰ লগত অভিমান কৰি ভাল পাইছিল তেওঁলোকৰ নাম আছিল মানিনী, মানিনী, অভিসাৰিণী, কালহন্দিতা, বিপ্ৰলম্ভা। এনেকে মূল সংস্কৃত কাব্যত এই ৮৫জনী গোপীক ৮ ভাগত ভাগ কৰিছে। তাকে অষ্টনায়িকা বুলি কোৱা হয় সংস্কৃত নাটত। আৰু এই বিভিন্ন চৰিত্ৰৰ বিভিন্ন মানসিকতাৰ গোপীসকলে কৃষ্ণক ৰাসৰ দিনা শৰৎকালৰ পূৰ্ণিমাৰ নিশা কৃষ্ণক যমুনাৰ পাৰত পাইছে আৰু তেওঁলোকে ৰাসেশ্বৰ কৃষ্ণক পাই অত্যন্ত আনন্দিত। কিন্তু আটাইতকৈ বেছি ভাল পাইছিল ৰাধিকাই। আৰু ৰাধিকাই যেতিয়া ৰাসৰ মাজতে কৃষ্ণক আঁতৰাই লৈ গুচি গ'ল আৰু তেতিয়া বাকী গোপীসকলে কৃষ্ণক নেদেখা হ'ল আৰু ৰাধিকাই কৃষ্ণক আঁতৰাই লৈ যোৱাই নহয়, বহু দূৰলৈ লৈ গ'ল। আৰু ৰাধিকাই ভাৱনা কৰিলে যে কৃষ্ণই তেওঁক দাংকোলাকৈ লৈ যাব। আৰু কৃষ্ণক ৰাধিকাই ক'লে, হে শ্যাম, হে মাধৱ, মোৰ বৰ ভাগৰ লাগিছে, আপুনি মোক দাঙি লৈ বলক। ৰাধিকাই ভাবিছিল কৃষ্ণই তেওঁক কান্ধত লৈ যাব আৰু কৃষ্ণই ভাবিছিল ৰাধিকাক তেওঁ কোলাত লৈ যাব। ইমানতেই গণ্ডগোলখন হ'ল আৰু ৰাধিকাই ভুলবশতঃ নিজৰ ইচ্ছা অনুসৰি ভাৱ অনুসৰি কৃষ্ণৰ কান্ধত উঠিবলৈ বিচাৰোঁতেই কৃষ্ণ অন্তৰ্ধান হৈ গ'ল আৰু ৰাধিকা ঠাইতে পৰি ৰ'ল। ইতিমধ্যে গোপীসকলে বিচাৰি বিচাৰি কৃষ্ণক বিচাৰি বিচাৰি সেই স্থান পালে আৰু এটা স্থানত দেখিলে তেওঁলোকে যে ৪খন চৰণৰ চিহ্ন, 2খন চৰণ যে কৃষ্ণৰ তাৰ প্ৰমাণ ধ্বজ, বজ্ৰ, জব, অংকুশ পদ চিহ্নত আছে। যি পদতলৰ চিহ্নত ধ্বজ, বজ্ৰ, জব, অংকুশ আছে সেয়া কৃষ্ণৰ চৰণ বুলি সকলোৰে বিদিত। আৰু বাকী 2খানি চৰণ এগৰাকী নাৰীৰ, আৰু আটায়ে গম পালে তেওঁলোকৰ মাজত নথকা কৃষ্ণৰ কাষত থকা নিশ্চয় ৰাধিকাই হ'ব। কিছু সময় পাছত গৈ তেওঁলোকে দেখিলে 4টা চিহ্নৰ ঠাইত 3টা পদ চিহ্ন পোৱা গৈছে। অৰ্থাৎ কৃষ্ণৰ 2খানি চৰণৰ 2টি চিহ্ন আৰু ৰাধিকাৰ বাওঁ ভৰিৰ চিহ্ন। তেতিয়া গোপীসকলে অনুমান কৰিলে যে ৰাধিকাই সোঁ ভৰি কৃষ্ণৰ গাত ঘঁহাই বাওঁ ভৰি মাটিত থৈ লতাৰ দৰে নিশ্চয় কৃষ্ণক গলত মেৰিয়াই ধৰি আলিংগন দিছে। আৰু কিছু দূৰ গোপীসকল আগবাঢ়ি যোৱা দেখিলে এঠাইত ফুলৰ এখন সজ্জা তৈয়াৰ কৰা আছে আৰু কিছু ফুল চেপেটা হৈ গৈছে। তেতিয়া গোপীসকলে ভাবিলে, অনুমান কৰিলে, কল্পনা কৰিলে এই ঠাইতেই কৃষ্ণ আৰু ৰাধিকাই শয়ন কৰিছে। উত্তৰলৈ কৃষ্ণৰ 2খানি চৰণ আৰু পশ্চিমলৈ 2খানি নাৰীৰ চৰণৰ স্পৰ্শ পোৱা গৈছে। গোপীসকলে কল্পনা কৰিলে এই ঠাইত কৃষ্ণৰ কোলাত ৰাধিকা বা ৰাধে শয়ন কৰিছে আৰু কৃষ্ণই ৰাধিকা নামৰ বিশেষ গোপীৰ কেক বন্ধন কৰি দিছে আৰু চুলিত বিশেষ ফুল গুজি দিছে আৰু অত্যন্ত কৰোণাৰে মৰম কৰিছে। ইমানতে বাকীসকল গোপীৰ গাত জ্বলনি পৰণি উঠিছে। অলপ পাছত দেখিলে কৃষ্ণৰ কেৱল 2খানি চৰণৰ চিহ্ন
অৰ্থাৎ কৃষ্ণই যেন ৰাধিকাক দাঙি লৈ গৈছে। আৰু অলপ কিছু দূৰ পাছত গৈ দেখিছে কেৱল গোপীৰ পদচিহ্ন আছে, কৃষ্ণৰ পদচিহ্ন নাই। তেতিয়াহ'লে কৃষ্ণ ক'ত গ'ল? গোপীয়েতো কৃষ্ণক দঙা নাই। আৰু অলপ পাছত তেওঁলোকে দেখিলে এজোপা বৃক্ষৰ তলত ৰাধিকা নামৰ গোপী অকলে অকলে কান্দি আছে। তেতিয়া বাকী 84 গোপীয়ে সেই ৰাধিকা নামৰ গোপীক প্ৰশ্ন সুধিছে, ক'ত গ'ল ৰাখেশ্বৰ, ক'ত গ'ল কৃষ্ণ? আৰু তেতিয়া ৰাধিকাই কান্দি কান্দি সঁচা কথাটো ক'লে, হে মোৰ সখীহঁত, মই আচলতে সীমা অতিক্ৰম কৰিলো। কৃষ্ণই হয়তো ভাবিছিল মোক কোলাত লৈ যাব, মইহে ভাবিছিলো কৃষ্ণৰ কান্ধত উঠি যাম। এই বুলি আঁঠুলৈকে লজ্জা নিবাৰক বস্ত্ৰ কুচাই মই কৃষ্ণৰ কান্ধত উঠিবলৈ প্ৰয়াস কৰোঁতেই কৃষ্ণ অদৃশ্য হৈ গ'ল। আৰু মোৰ প্ৰাণৰ কৃষ্ণক, প্ৰাণৰ সখীক, প্ৰাণস্পদ মই কৃষ্ণক হেৰুৱালো। হে সখীসৱ, আজি মই দুৰ্ভগীয়া, মোৰ নিজৰ কাৰণেই কৃষ্ণ আজি অন্তৰ্ধান হ'ল। ইয়াৰ পৰা আমি বুজা যায় যে ভগৱন্তই যি বিচাৰে আমি যেতিয়া সেয়া নিবিচাৰো, তাৰ বিপৰীতে আমি যাওঁ, তেতিয়াই মানুহ ঠগ খায়। ৰাধিকাৰ অতিচাৰ হ'ল কৃষ্ণক অকলশৰীয়াকে পাই ৰাখেশ্বৰক, কৃষ্ণক ৰাধিকাই ভাবিলে এওঁ মোৰেহে হৃদস্পন্দন, এওঁ মোৰেহে প্ৰাণস্পদ, এওঁ মোৰেহে, বাকী কাৰো নহয়। এই ভাৱনাৰে ভবাত তেওঁ অতিচাৰ হ'ল। আৰু গুৰু গোসাঁই নামানি লজ্জা নিবাৰক বস্ত্ৰ আঁঠুলৈকে কৰণলৈকে কোচাই তেওঁ কৃষ্ণৰ কান্ধত উঠিব খোজোতেই কৃষ্ণ অদৃশ্য হৈ গ'ল। কৃষ্ণ প্ৰমাণ কৰি দিলে, হেৰা তোমালোকৰ মই হৃদয়ত আছো আৰু তোমালোকে মোৰ কান্ধত উঠিব বিচৰা, ভাগ্য পুৰি খালে তোমালোকে। আৰু ৰাখেশ্বৰ কৃষ্ণ অদৃশ্য হৈ গ'ল। আৰু তেতিয়া আটাইবিলাক গোপীয়ে একেলগে মনস্থ কৰিলে, আহা আমি কৃষ্ণক আকৌ বিচাৰো। হাতে হাতে লগ ধৰি পুনৰ মণ্ডলাকৃতি হৈ ৰাখেশ্বৰ কৃষ্ণক তেওঁলোকে ভাবিলে, আমি ভাবোচোন আমাৰ মাজতেই কৃষ্ণ আছে। এই বুলি যেতিয়া তেওঁলোকে শাৰীৰিক মানসিকৰ ঊৰ্ধলৈ গৈ আত্মাত ৰমণ কৰিলে, নিজৰ হৃদয়ত কৃষ্ণক দেখিবলৈ প্ৰয়াস কৰিলে, আৰু তেওঁলোকে নিজৰ হৃদয়তে কৃষ্ণক পাবলৈ সক্ষম হ'ল। আৰু চকু মেলি এই বুলি দেখিলে, যত গোপী তত কৃষ্ণ। প্ৰত্যেকগৰাকী গোপীয়ে আনগৰাকী গোপীক কৃষ্ণ যেন দেখিলে। অৰ্থাৎ এই ৰাসলীলাৰ এই কথাই আমাক কয় যে বাহ্যিকত চৰ্ম চকুৰে কৃষ্ণক দেখা নাপায়। কৃষ মানে কৰ্ষণ কৰা, স্নিক মানে আনন্দ। যাৰ কথা শুনিলে, যাৰ গীত গালে, যাৰ গীতত নৃত্য কৰিলে, যাক ভাবিলে, যাক ভ্ৰমণ কৰিলে, যাক স্মৰণ কৰিলে, যাক অন্তৰ্দৃষ্টি দেখিলে কেৱল আনন্দ প্ৰাপ্তি হয়, সেইজনে কৃষ্ণ। শেষত অন্তৰ্ধানে কৃষ্ণক যেতিয়া গোপীসকলে নিজৰ হৃদয়ত পাবলৈ সক্ষম হ'ল, ৰাখেশ্বৰ কৃষ্ণ আকৌ তেওঁলোকৰ মাজত উপস্থিত হ'ল। আৰু আজিৰ তাৰিখত এই কলিযুগত আমি যদি জড়মূৰ্তিৰ মাজত কৃষ্ণক বিচাৰি থাকো, নিশ্চয় নাপাম। কৃষ্ণ কোনোবা শিলৰ মূৰ্তিত, সোণৰ মূৰ্তিত, তামৰ মূৰ্তিত, মাটিৰ প্ৰতিমাত আবদ্ধ হৈ থকা নাই। কৃষ্ণই নাৰদক কৈছে, না হং তৃষ্ণামি যোগিনাং হৃদয়ে, না হং তৃষ্ণামি বৈকুণ্ঠে, মত ভক্তা যত্ৰ গায়ন্ত্ৰী তত্ৰ তৃষ্ণামি আনিম। হে নাৰদ, মই লক্ষ্মীৰ কাষত বৈকুণ্ঠত বহি থকা নাই, কোনোবা যোগীৰ হৃদয়ত মই ৰৈ থকা নাই। যিসকল সাধু পুৰুষে, যিসকল ভক্তই মোক অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰি আছে মোৰ গুণগান ৰাখি, সেইসকলৰ হৃদয়ত মই বন্দী হৈ আছো। বৈকুণ্ঠত নাথাকো ৰৈ,
যোগীৰ হিয়াইৰী সমুদায় ঠাকু ভকতৰ কীৰ্তন চাই এইবুলি নাৰদৰ কৃষ্ণ দৰ্শনত শংকৰদেৱে অনুবাদ কৰি লিখিছে। গতিকে এই বাপ সমস্ত আই মাতৃ সমস্ত কৃষ্ণ ভগৱান কোনোবা সোণৰ মূৰ্তিত, কোনোবা মাটিৰ মূৰ্তিত, কোনোবা মন্দিৰৰ ভিতৰত, কোনোবা থাপনাত নাই, তেওঁ যদি আছে আপোনালোকৰ হৃদয়ত বন্দী হৈ আছে আৰু আপোনালোকৰ ভক্তিত তেওঁ বান খাই আছে। এক নিমিষাৰ্ধ চকুৰ পতা জপোৱাৰ আধা সময় যদি আপোনালোকে পাহৰি যায় তেওঁ কিন্তু আপোনালোকৰ কাষৰ পৰা গুচি যাব। আৰু শেষত ৰাক্ষেশ্বৰ কৃষ্ণক গোপীসকলে নিজৰ হৃদয়ত যেনেদৰে পালে আপোনালোকেও নিজৰ হৃদয়ত পাব যেতিয়া আপোনালোকৰ হৃদয়খনক এখন দাপনি কৰি ল'ব পাৰিব। অন্তৰ দৃষ্টিৰে এটি উজ্জ্বল পোহৰেৰে মিচিকিয়া হাঁহিৰে কৃষ্ণক যেতিয়া আপোনালোকে হৃদয়ত পাব তেতিয়া আৰু আপোনালোকে বাহিৰত খেপিয়াই ফুৰাৰ দৰকাৰ নাই। যি কথা কৃষ্ণই অশোক বনৰ পৰা অহা বিপ্ৰপত্নীসকলক কৈছিল, আজিৰ পৰা আৰু মোক বিচাৰি আপোনাক সবে আহিবৰ প্ৰয়োজন নাই। গৃহক মাৰ্জন্তে, স্বামীক শুশ্ৰূষা কৰোঁতে, কেঁচুৱাক গাখীৰ খুৱাওঁতে, শহুৰ শাহুক সেৱা কৰোঁতে, পিতৃ মাতৃক সেৱা কৰোঁতে, গৃহ কৰ্ম কৰোঁতে আপোনালোকে মোক গৃহপাশতেই পাব। বাহ্যিকত অহাৰ দৰকাৰ নাই। বাহিৰত সংগ দেখাই অন্তৰত এক আত্মাবোধন। অৰ্থাৎ আমি ভগৱন্তক হৃদয়তেই পাম আৰু এই ভগৱন্তক পাবলৈ একমাত্ৰ প্ৰয়োজন সৎসংগ আৰু ভক্তি ভাৱনা। তাৰ পৰিৱৰ্তে হিংসা, অসূয়া, কপট আদিৰে যেতিয়ালৈকে আপোনালোকে ভগৱন্তক বা ইষ্ট দেৱতাক সন্তোষ কৰিবলৈ চেষ্টা কৰিব কেতিয়াও নাপায়। যদি আদ্য শক্তি সন্তুষ্ট কৰিবলৈ বহুত লোকে আজিও মহ, ছাগলী, হাঁহ, পাৰ ইত্যাদি বলি দিয়ে। আমাৰো একো একোগৰাকী মা আছে, মাতৃ আছে, আমাক সকলোকে মাতৃয়ে জন্ম দিছে। সেই মাতৃক সন্তুষ্ট কৰিবলৈ হাঁহ পাৰ দিলেহে হ'ব নেকি? ছাগলী মহ বলি দিলেহে আপোনালোকৰ মাতৃ সন্তুষ্ট হ'ব নেকি? যদি আদ্যা শক্তি জগত জননী হয় তেওঁ নিশ্চয় হাঁহ পাৰ ছাগলী মহ নাখায়। এইবোৰ ভ্ৰান্ত ধাৰণা। মাতৃক পিতৃক শ্ৰদ্ধাৰে সন্তুষ্ট কৰিব লাগিব। যেতিয়ালৈকে আজিৰ সমাজত বলি বিধানেৰে আৰু কপট উপাসনাৰে সেৱা কৰিবৰ চেষ্টা কৰে, মই ভাবো আদ্যা শক্তি হওক আৰু কোনোবাই হওক কেতিয়াও সন্তোষ নহয়। কাৰণ অহিংসা প্ৰতিষ্ঠান তৎসনিধ বৈৰিত্যাগঃ। অহিংসাৰে আপোনালোকে বিশ্ব জয় কৰিব লাগিব। হিংসাৰে, হিংসা ধৰ্মৰে কাকো সন্তুষ্ট কৰিব নোৱাৰি। গতিকে হিংসাৰ পৰা আঁতৰি অহিংসালৈ আহক, শৌৰ্যবৃত্তিৰ পৰা আহি ধৰ্মবৃত্তিলৈকে আহক, প্ৰমাদৰ পৰা অপ্ৰমাদলৈকে আহক। আমাক এই ৰাসলীলাই এটা গুৰুত্বপূৰ্ণ তথ্য আমাক দিলে যে বাহ্যিকত বিচৰাতকৈ আমি হৃদয়ত বিচাৰিব লাগিব। আৰু হৃদয়ত যেতিয়া আমি বিচাৰিব পাৰিম আৰু আমি কৃষ্ণক আপোনভাৱে হৃদয়তে পাম। আৰু কৃষ্ণক ভজিবলৈ উচ্চ জাতিৰ হ'ব লাগিব আৰু ব্ৰাহ্মণ হ'ব লাগিব, এইবোৰ কোনো কথা নাই। হস্ত, পদ, বাক্য, কৰ্ণ, আচয় মানে যাৰ হৰি ভকতিত সমস্যাৰ অধিকাৰ। হাত, ভৰি, চকু, কাণ, বাক্য, কৰ্ণ যাৰে আছে তেওঁ ঈশ্বৰক ভকতি কৰিব পাৰে। কেৱল ব্ৰাহ্মণে কৰিব পাৰে, বৈশ্য ক্ষত্ৰিয় ক্ষুদ্ৰই নোৱাৰে এনে কথা কতো নাই। সধবাই পাৰে, বিধবাই নোৱাৰে এনে কথা কতো নাই। আজিৰ পৃথিৱীখন এজনী বিধৱাৰ কোলাত আছে। কোন সেই বিধৱা? বসুমতী। দ্বাপৰ যুগত কৃষ্ণই বৈকুণ্ঠ হোৱাৰ পাছত ধ্বজবজ অংকুশ সদৃশ পদস্পৰ্শৰ পৰা বঞ্চিত বসুমতীয়ে কৈছে মই আজি বিধৱা হলো। সেই বিধৱাৰ কোলাত থাকি আজিৰ মলমতী মনুষ্যই কয়, এনে পণ্ডিত সমাজত আছে যে বিধৱা মানুহে মাংগলিক কাৰ্যত ভাগ নলব। মই ভাবো তেওঁৰ মগজুত ক্ষীৰ ঠাইত গোবৰ আছে। মাতৃ জাতিক অপমান কৰি কৰাৰ
অধিকাৰ তেওঁৰ নাই। আৰু বিধৱা মানুহে মাংগলিক কাৰ্যত ভাগ ল'ব নোৱাৰে বুলি 4খন বেদৰ ক'তো উল্লেখ নাই। মই অনুৰোধ কৰিছো সেই পণ্ডিতসকলে মাতৃ জাতিক অপমান কৰা বাক্য উঠাই লওক। আৰু এসময়ত জ্ঞানপীঠ বঁটা বিজয়ী ৰামানী সাহিত্যৰ বিশেষ পণ্ডিত দিল্লী ইউনিভাৰ্চিটিৰ MIL হেড মামণি ৰয়ছম গোস্বামীক বলি দিম বুলি কৈছিল আছামে। তেতিয়া কিন্তু অসমৰ সাহিত্য সভা আৰু অসমৰ প্ৰাদেশিক মহিলা কমিটিয়ে মুখত পিঠা ভৰাই সোমাই আছিল। কোনেও মাত নিদিলে সেইগৰাকী আইক বচোৱাৰ নিমিত্তকে। আবেগিক হলেই নহব, অসমীয়া আবেগিক জাতি। আমাৰ মাতৃসকলক, আমাৰ নাৰী শক্তিক আমি যদি বচাব নোৱাৰো তেতিয়াহ'লে আমাৰ ধ্বংস অনিবাৰ্য। গতিকে মাতৃসকল, হেমুৰ পিতৃসকল, অনুগ্ৰহ কৰি আপোনালোকে মন কৰিব, যিয়েই যি নকওক কিয় এই নাৰী জাতিক, এই মাতৃজাতিক মৰ্যাদাৰ আসনত যদি বহিব নোৱাৰে, বহুৱাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে হ্ৰাস পাব। গোবিন্দৰ কেলি, অনংগ কেলি, কিন্তু অংগ কেলি নহয়। কাৰণ ৰাসলীলা কৰাৰ সময়ত কৃষ্ণৰ বয়স কিমান আছিল? 8 বছৰ বয়স। 8 বছৰ বয়সত কামনা চৰিতাৰ্থ কৰিব নোৱাৰে। গতিকে মূল কথা হ'ল, প্ৰথমেন আৰ্জিতম বিদ্যাম, দ্বিতীয়ন আৰ্জিতম ধনম, তৃতীয়ন আৰ্জিতম পুণ্যম, চতুৰ্থেন সৎসংগ। প্ৰথমতে বিদ্যা, দ্বিতীয়তে ধন, তৃতীয়তে পুণ্য, চতুৰ্থতে সৎসংগ। কৃষ্ণই সুন্দৰকৈ দাদাক বলভদ্ৰৰ সৈতে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ এই আশ্ৰমসমূহ আমাক পালন কৰি দেখুৱাইছে। আৰু ব্ৰহ্মচৰ্যৰ সময়ত পঢ়া শুনা, গাৰ্হস্থ্যৰ সন্মুখত সংসাৰ সুন্দৰকে কৰি দেখাইছে। আৰু কৃষ্ণক অৰ্জুনে সুধিছে, হে সখা, আপুনি জগতৰ কৰ্তা হৰ্তা বিধাতা, আপুনি দেখোন কাম নকৰিলেও হয়। তেতিয়া কৃষ্ণ অৰ্জুনক কৈছেগে, হে অৰ্জুন, মই যদি বহি যাওঁ, মই যদি শুই থাকো, গোটেই বিশ্বব্ৰহ্মাণ্ড শুই যাব। গতিকে দ্ৰৌপদীৰ ৰন্ধন পাত্ৰত লাগি থকা শাকৰ কণ এটা খাই উগাৰ মাৰি দিওঁতেই জগতৰ উদৰ পূৰণ হৈছিল। সেই জনা কৃষ্ণই সেইকাৰণে বহি নাথাকি তেওঁ নিজেই কৰ্ম কৰি দেখুৱাইছে। আৰু যদি জগতৰ ঈশ্বৰে কৰ্ম নকৰি বহি যায়, গোটেই জগত বহি যাব। যেনেকে এজন লোকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হলে পেচমেকাৰ লগত যদি লগাই নিদিয়ে, মানুহজনৰ মৃত্যু হ'ব। গতিকতে হাৰ্টটোৱে যেনেকে গোটেই শৰীৰটো চলাই থাকে, যেতিয়ালৈকে আপোনালোকৰ হৃদস্পন্দন চলি আছে, কৃষ্ণৰ নাম অবিৰত কৰক, কৃষ্ণ নামত সমৰ্পণ কৰক, কায় বাক্য মন অৰ্পণ কৰি দিয়ক। আমি জাতি নহয়, জ্ঞাতি নহয়, এক আত্মা বুলি ভাবক। আৰু দেখিব আপোনালোকৰ ৰাস ক্ৰিয়া আপোনালোকৰ হৃদয়তেই হৈছে। ৰাসেশ্বৰ কৃষ্ণক আপোনালোকে হৃদস্পন্দন কৰি হাৰ্টবিট হিচাপে আপোনালোকে নিজৰ হৃদয়তেই পাব। আৰু যিদিনাখন সমুদ্ৰ মন্থন আপোনালোকৰ মগজুৰ ভিতৰত হ'ব, সেইদিনাখন ৰাসেশ্বৰ কৃষ্ণক আপোনালোকে পাব। কেনেকে? যিসমূহ বেয়া চিন্তা, সেইসমূহ দৈত্য দানৱ অসুৰৰ চিন্তা। যিসমূহ ভাল চিন্তা, সেইবোৰ দেৱতাৰ চিন্তা। অৰ্থাৎ আমাৰ মন মগজুত ভাল চিন্তা আৰু বেয়া চিন্তা দুইবিধেই আহে। গতিকে ভাল চিন্তা আৰু বেয়া চিন্তাৰ মাজত মন্থন হ'ব লাগিব। আৰু মন্থন হলে যেতিয়া সঠিক চিন্তাই অগ্ৰাধিকাৰ পাব, আৰু তেতিয়া অমৃতৰ উদ্ভৱ হ'ব। আৰু সেই অমৃত কুম্ভ আপুনি হ'ব। সেই অমৃত কুম্ভটো কি? আপোনালোক নিজেই। যিদিনাখন আপুনি বুজিব যে ৰাসেশ্বৰ কৃষ্ণই হৃদয়ত আপোনাৰ স্থিতি হৈছে, তেতিয়া এই ৰাসত যিমানবিলাক
গোপীৰ নাম লোৱা হৈছে সেইবোৰ এটা এটা ভাৱনা মাত্ৰ যেতিয়ালৈকে কামনাৰ ভাৱনালৈকে আহি থাকিব তেতিয়ালৈকে এই গোপীসকলক পাব যেতিয়ালৈকে অতিচাৰ বুলি কয় আৰু কামনাই শীৰ্ষত আৰোহণ কৰিব কৃষ্ণ অন্তৰ্ধান হ'ব কামনাৰ পৰিৱৰ্তে যেতিয়াই পৰানুৰক্তিৰ ঈশ্বৰে ভক্তি অৰ্থাৎ নিষ্কামভাৱে কৃষ্ণ ভজনা কৰিব তেতিয়াই আপোনালোকৰ অন্তৰাত্মাত কৃষ্ণই ৰাখেশ্বৰ কৃষ্ণ হৈ ধৰা দিব ৰসৰ আৰোহণ কৰা ৰসৰ আকৰ্ষণ কৰা হ'ল ৰাস আৰু এটা ৰাজহাঁহে এজনী ৰাজহাঁহে যেনেকে গাখীৰৰ মাজৰ গাখীৰ খাই বাকীখিনি পৰিত্যাগ কৰে তেনেদৰে কণ্ঠলগ্ন বস্তু হৈ ঈশ্বৰে আপোনালোকক ধৰা দিব আৰু যেতিয়া ৰাজহাঁহে পদুমৰ মৃণাল ভঞ্জন কৰে আৰু গাখীৰৰ মাজৰ গাখীৰ খাই অসাৰখিনি পৰিত্যাগ কৰে তেনেকে যেনেকে যেতিয়া আপোনালোকে নিজৰ কণ্ঠত নিজৰ হৃদয়ত ৰসৰ আকৰ্ষণ কৰিব পৰা সাৰৰো সাৰখিনি গ্ৰহণ কৰিব পৰা কৃষ্ণক এজনী ৰাজহাঁহ কৰি ডিঙিত বা হৃদয়ত আপোনালোকে স্থাপন কৰিব পাৰিব সংসাৰৰ অসাৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব আৰু আপোনালোকে তেতিয়া এই অসাৰ সংসাৰৰ মাজতো কৃষ্ণক অহৰ্নিশে পাবলৈ সক্ষম হ'ব যাৰ কাৰণে মাধৱ পুৰুষে লিখিলে হে কৃষ্ণ তজু পাদপদ্ম পঞ্জৰ ভিতৰে মন মোৰ মন ৰাজহংস পক্ষী তাকো সৰ্বথা প্ৰাণ প্ৰাণৰ সময়ত অসমত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা অৰ্থাৎ ৰাজহাঁহে সাৰৰ মাজৰ সাৰ গ্ৰহণ কৰি অসাৰ পৰিত্যাগ কৰাৰ দৰে এই অসাৰ সংসাৰৰ অলাগতিয়াল বস্তুবোৰ পৰিত্যাগ কৰিব পাৰিব আৰু লাগতিয়াল বস্তুবোৰ আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু তেতিয়া আপোনালোকে ৰাখেশ্বৰ কৃষ্ণক নিজৰ হৃদয়ত পাবলৈ সক্ষম হ'ব আৰু নহ'লে কিন্তু কেৱল ৰাসত বৰ্ণনা কৰাৰ দৰে গোপীৰ সুন্দৰ শৰীৰৰ সৌন্দৰ্য চাই কিন্তু আপোনালোকে ৰাসৰ তত্ত্ব অনুভৱ কৰিব নোৱাৰিব প্ৰত্যেকগৰাকী নাৰীকেই তেওঁলোকৰ গাৰ বৰণ বগাই হওক বা কলাই হওক যৌৱনত ঈশ্বৰে সৌন্দৰ্য দিয়ে সেই সৌন্দৰ্যত উঠি বাঢ়ি গ'লে কিন্তু আপোনালোকে আত্মাক বিচাৰি নাপায় কাৰণ আত্মা অবিনশ্বৰ অছেদ্য অদাহ্য অশিষ্য চিৰসনাতন শাশ্বত আত্মা কিন্তু যিটো আত্মা সেইটো দেহৰ মাজত থাকিলেও সি দেহহীন দেহতে আছা তুমি হুঁয়া দেহহীন যেন অগ্নি থাকন্তেও কাছত কৰি ভিন্ন হাত ভৰি চকু কাণ নাক মুখ কাল জিভা হৃদপিণ্ড পেংক্ৰিয়াছ অগ্নাশয় ক'তো আত্মা লাগি থকা নাই যেনেদৰে কাঠ আৰু বাঁহত অগ্নি দেখাকে নাথাকে কিন্তু শৰীৰতে আছে কিন্তু সি শৰীৰহীন এই শৰীৰৰ ভিতৰতে আত্মাৰূপে কৃষ্ণ আছে যেনেদৰে বতাহক দেখা নাপাওঁ আত্মাকো দেখা নাপাওঁ পৰমাত্মাও দেখা নাপাওঁ কিন্তু বায়ুক নেদেখিলো বুলি নাই নেকি বাৰু ঠিক তেনেদৰে আত্মাক দেখিলেও আত্মাৰ অস্তিত্ব আছে পৰমাত্মাক নেদেখিলেও পৰমাত্মা আছে কেনেকে বাৰু এঘৰ মানুহৰ আজিৰ তাৰিখত ঘৰত লেম্প চাকি নাই দুখীয়া ধনী সকলোৰে ঘৰত বিজুলী বাতি জ্বলে আৰু বিদ্যুৎ পৰিষদৰ সেই বিদ্যুতৰ খুঁট আপোনাৰ গৃহলৈকে আহে এখন চুইচ বৰ্ড থাকে চুইচ বৰ্ড বিলাকত চুইচ টিপি দিলেগে লাইট জ্বলে ফেন চলে ফ্ৰিজৰ বস্তু ঠাণ্ডা হয় ইস্ত্ৰি গৰম হয় মটৰ ঘূৰে সেই কাৰেণ্টখিনিয়েই শক্তি হয় এটা চুইচ টিপি দিলে লাইট জ্বলে এটা চুইচ টিপি দিলে ফেন চলে এটা চুইচ টিপিলে ফ্ৰিজ ঠাণ্ডা হয় এটা চুইচ টিপি দিলে হয়তো ইস্ত্ৰিটো গৰম হয় কিন্তু মূল শক্তি চালিকা শক্তি বিদ্যুৎ ইয়েছ ঠিক সেইদৰেই আত্মাই আপোনালোকৰ শৰীৰত থকা বাবেই চকুৰে দেখিছে কাণেৰে শুনিছে নাকেৰে গোন্ধ পাইছে উশাহ ল'ব পাৰিছে নিশা এৰি দিব পাৰিছে হাঁচিব পাৰিছে মুখেৰে সোৱাদ পাইছে চুবাব পাৰিছে এইবোৰ ৰমণ
যি মুহূৰ্ততে আত্মা আপোনালোকৰ শৰীৰৰ পৰা ওলাই যাব, ৰাসৰ মাজত কৃষ্ণ নোহোৱা হোৱা দি গোপীৰ মাজত হোৱা দিয়া লাগিব। গতিকে সেই ৰাসেশ্বৰ কৃষ্ণ যেতিয়ালৈকে আপোনালোকৰ হৃদয়ত থাকিব, আপোনালোকৰ কাণে ৰস পাব, শুনা পাব, চকুৱে ৰস পাব, দেখা পাব, নাকে ৰস পাব, গোন্ধ ল'ব পাৰিব, উশাহ ল'ব পাৰিব, নিশা এৰি দিব। গতিকে যেতিয়ালৈকে ৰসৰ ঈশ্বৰ ৰাসেশ্বৰে আপোনালোকৰ হৃদয়াত্মাত, আপোনালোকৰ হৃদয়ত অৱস্থান গ্ৰহণ কৰিব, তেতিয়ালৈকে ৰমন থাকিব। যি মুহূৰ্ততে ৰাসেশ্বৰ কৃষ্ণই আপোনালোকৰ হৃদয়ৰ পৰা বিদায় ল'ব, সেই মুহূৰ্ততে আপোনালোকৰ শৰীৰৰ পৰা ঈশ্বৰ ওলাই যাব আৰু ক'ব, এইটো ক'ব দে নশ্বৰ দে, নয়ে ঈশ্বৰ তৎপুৰুষ অৱয়ভাৱ সমাস। গতিকে যেতিয়ালৈকে প্ৰাণবায়ু আছে, শ্বাসে প্ৰশ্বাসে কৃষ্ণ হৈ যাওক, ৰাম হৈ যাওক, হৰি হৈ যাওক, কথাই মাতে শ্বাসে প্ৰশ্বাসে প্ৰতি কায়িক, বাচিক, মানসিক তিনি প্ৰকাৰৰ উপাসনা কৰিব পাৰি। কায়িকভাৱে ব্ৰত উপাসনা কৰি, অৰ্থাৎ অমাৱস্যা, আউসী, একাদশী, পূৰ্ণিমা ইত্যাদি তিথিত বহুতে লঘোণে থাকি, ব্ৰতত থাকি কায় কষ্ট কৰি উপাসনা কৰে। কায়িক পুৰোহিতসকলে, দ্বিজসকলে, বিপ্ৰসকলে সংস্কৃতত গায়ত্ৰী মন্ত্ৰ জপ কৰে। ওম সন্নো আপো ধনেন্দ্ৰ সমান সন্তু নিপাহাম সমান সন্তু কৈপাহাম দ্রৌপাদী দেবা মম স্বান সিন্নস্তন বলদিবা पूतं पवित्रनमज्ज आपो शुद्धनमज आपो हिस्तामया भुवस्थान उज्जतधातन महनरसके शिवतामुरसस्त्वस्य भजतनरा ऊशीतनमतर ओम तस्मा अरंग जस्वाजिनत आपो जनतस्वन ऋतन सतबतर तत्तुरत्र ओरत्नि विदग्धमसि सूर्यसन तथौमत तथा पूर्वकन दिव्यमदविसरक्लस्वः এনেদৰে পুৱা ব্ৰহ্মাক, দুপৰীয়া বিষ্ণুক, গধূলি শিৱক পুৰোহিতসকলে, দ্বিজসকলে, বিপ্ৰসকলে গায়ত্ৰী মন্ত্ৰ জপ কৰে। ভকতসকলে ঘোষা মাতি পদ গাই ভগৱন্তৰ নামত শৰণ ভজন বাক্য অৰ্পণ কৰে। এহল বাচিক। এজন কলাভৱা মানুহেও উপাসনা কৰে, কিন্তু তেওঁ যেতিয়া আসনৰ সন্মুখত বহে, থাপনাৰ সন্মুখত বহে, কাৰণ তেওঁ কাণেৰে নুশুনে, মুখেৰে ক'ব নোৱাৰে, কিন্তু ঈশ্বৰক ভাবে। এজন বোবা মানুহে থাপনাৰ সন্মুখত বহি কি বুলি ঈশ্বৰৰ নাম লৈছে, আপুনি মই জানো গম পাম? হে মানসিক, অৰ্থাৎ উপাসনাৰ পদ্ধতি তিনি প্ৰকাৰৰ, কায়িক, বাচিক, মানসিক। গোপীসকলে প্ৰথমতে নিজৰ কাম এৰি, ব্ৰতে উপাসে থাকি, সকলো কাম এৰি কায়িকভাৱে কৃষ্ণৰ কাষলৈ গ'ল। কায়িক আৰু বাচিক কৃষ্ণক তেওঁলোকে প্ৰাৰ্থনা কৰিলে, আমাক লগ দিয়া, আমাক লগ দিয়া, আমাক লগ দিয়া। বাচিক। শেষত যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গ'ল, তেতিয়া গোপীসকলে মানসিক প্ৰাৰ্থনা আৰম্ভ কৰিলে, আমাৰ হৃদয়লৈকে আহা, আমাৰ হৃদয়লৈকে আহা। আৰু শেষত নিজৰ নিজৰ হৃদয়ত কৃষ্ণই দেখা দিলে। ৰাসত কি হ'ল? যত গোপী তত কৃষ্ণ। কৃষ্ণক যেনেদৰে শেষত গোপীসকলে নিজৰ হৃদয়তে পাবলৈ সক্ষম হ'ল, আমিও নিজৰ হৃদয়তে পাবলৈ সক্ষম হ'ম। যেনেদৰে বেদত কৈছে, যত ফলং লভতে নাস্তি তপেন যোগেন সমান্যা তৎফলং সন্মুখে কলৌ কেশৱ কীৰ্তন। যি ফল যাগ যজ্ঞ কৃষ্ণ সাধনেৰে আগৰ যুগত লাভ কৰিবলৈ কষ্ট হৈছিল, সেই ফল কলি যুগত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনেৰে অনায়াসে লাভ হ'ব। আৰু প্ৰহ্লাদ চৰিতত শংকৰদেৱে লিখিলে, হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহি তপ জপ যজ্ঞ যন্ত্ৰ। এই কলিত তপ, জপ, যজ্ঞ যন্ত্ৰ একো নাই। যন্ত্ৰ মানে মৰল। মৰলত কৃষ্ণ বান্ধ খাই নাথাকে। ভক্তিৰ জৰিয়তে কৃষ্ণ হৃদয়লৈকে আহিব। গতিকে সেই ভক্তি ভাৱনাৰে সৎসংগ সাৰোগত কৰি আপোনালোকে কৃষ্ণক আৰাধনা কৰক। মোৰ দৃঢ় বিশ্বাস, আপোনালোকে ৰাসেশ্বৰ কৃষ্ণক নিজৰ হৃদয়ত গোপীসকলে পোৱাৰ দৰে পাব। ৰাধে নাই নেকি? আছে। কৃষ্ণৰ প্ৰতি যি ভাৱনা, সেই ভাৱনাক আপুনি যদি চেপিং কৰিব পাৰে, ইয়েছ, তাতেই ৰাধা পাব। অৰ্থাৎ কৃষ্ণৰ প্ৰতি যি নিষ্কাম ভাৱনা, অনংগ কেলি নিষ্কাম ভাৱনাৰ কৃষ্ণ পোৱাৰ যি আকুতি, সেই আকুতি কাকুতি হৈ ৰাধে হিচাপে আপোনাৰ শৰীৰত ধৰা দিব। কিন্তু ৰাধাৰ নামত কৃষ্ণক বিচাৰি থাকিলে আপুনি জীৱনত পদে পদে বাধা পাব, কৃষ্ণক কেতিয়াও নাপায়। গতিকে ৰাধাৰ মাজত কৃষ্ণক নিবিচাৰি
ৰাধেশ্যাম কৃষ্ণক বিচাৰক, সেই গোপী ভৰ্তা কৃষ্ণক বিচাৰক, আৰু যিজনে গোপীসকলক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণে গোপীসকলক আলিংগন দিছিল, ৰোমাঞ্চ কৰিছিল, আৰু সেই কৃষ্ণই গোপীৰ সকলো ধৰণৰ কামনা পূৰণ কৰিছিল। ঠিক তেনেদৰে যিহেতু অন্তৰ্যামী কৃষ্ণ, সেই কৃষ্ণই আপোনাৰ খবৰ কণ্ঠলগ্ন বস্তু হৈ ধৰা দিব নাম বস্তুৱে, হৃদয়ত আত্মাৰূপে স্থিতি হ'ব, আৰু এক বিন্দু কৃপা কৰি অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি সৎকৰ্মত প্ৰৱৰ্তন কৰি প্ৰমাদ এৰি অপ্ৰমাদী হ'বলৈ আপোনালোকক সকলোৱে কৃপা কৰিব, যিদিনাখন আমি ৰাসলীলা বুজি পাম। গতিকে এই ৰাসলীলা সমুদ্ৰ মন্থনৰ দৰে নিজৰ হৃদয়ত কৰিব লাগিব। যিমানবোৰ গোপীৰ নাম পালো সেইবোৰ একো একোটি ভাৱনা মাত্ৰ। সেই ভাৱনাৰ অন্তৰ্হিত আকুতি আৰু কাকুতি, যেতিয়া আপুনি আকুতিৰে কাকুতিৰে বিনয়ৰে লজ্জাৰে কৰুণাৰে অত্যন্ত আন্তৰিকতাৰে কৃষ্ণৰ হৃদয়ত বিচাৰিব, ৰাসেশ্বৰ কৃষ্ণই আপোনাৰ হৃদয়ৰ সেই নিভৃত কোণত ধৰা দিব, আৰু আপুনি সেই ৰাসেশ্বৰ কৃষ্ণক লৈ আনন্দিত হ'ব, আৰু জীৱনৰ শেষ বিন্দুলৈকে আপুনি থকালৈকে সেই আনন্দত অৱগাহন কৰি আপুনি নিজে কৃতকৃত হৈ আনকো আপুনি আনন্দিত কৰিবলৈ সক্ষম হ'ব, আৰু আপোনাৰ জীৱন ধাৰণ সম্বল হ'ব, যিদিনাখন আপোনাৰ শ্বাস প্ৰশ্বাস পৰ্যন্ত কৃষ্ণ। গতিকে আমি এই উপায়েৰেই আমি কৃষ্ণক আমি পাবলৈ হম। আহক আমি সেই ৰাসেশ্বৰ কৃষ্ণক আমি আমাৰ হৃদয়ত পাবলৈ আমি প্ৰয়াস, আৰু কৃষ্ণই নিশ্চয় আপোনালোকক কৃপা কৰিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকে নাহিকে পাম তোহাৰী চৰণ কৰোঁ ৰেণু শতকোটি, বাৰকো কৰোঁ প্ৰণাম বাৰকো কথাম। যিজন শংকৰদেৱে কৃষ্ণক অংগগলিৰে নহয় অনংগগলিৰে ৰাসলীলা বৰ্ণনা কৰিলে, সেইজন শংকৰদেৱক কোটি কোটিবাৰ প্ৰণাম। আৰু আপোনালোকেও আজিৰ পৰা ৰাধা এৰি ৰাধিকাৰ কথা ভাবক। যিজন ৰাধিকাৰ লগত নাচিছিল কিন্তু ৰাধাৰ লগত নাচা নাছিল, ৰাধা আছিল আয়ন ঘোষৰ পত্নী। আপোনালোকে বিষ্ণু পুৰাণ, পদ্ম পুৰাণ, ভাগৱত মহাপুৰাণ পঢ়িব। কাৰোবাৰ কথা শুনিয়েই কাণখন নিলে চিলাই বুলি কাণখন খেপিয়াই যাব, কাণ কাণৰ জেগাতে আছে, আৰু কৃষ্ণ কৃষ্ণৰ ঠাইতে আছে। কৃষ্ণ আপোনালোকৰ হৃদয়ত আছে। সেই হৃদীশ্বৰ, সেই ৰাসেশ্বৰ, সেই কৃষ্ণক আপোনালোকে দেখিবলৈ প্ৰয়াস বাহিৰৰ চকুৰে নহয়, আপোনালোকৰ অন্তৰ্দৃষ্টিৰে। আৰু অন্তৰ্দৃষ্টিৰে যেতিয়া চাব, যিজন কলা বোমা তেওঁ পাব, যিজন দৃষ্টিহীন তেওঁ চৰ্ম চকুৰে নহয় অন্তৰ্দৃষ্টিৰে নিজৰ হৃদয়ত কৃষ্ণ পাবলৈ সক্ষম হ'ব, আৰু নিজৰ জীৱন ধন্য হ'ব। জয় গুৰু শংকৰ, অপৰাধ বিনাশন, তজু নাম নাৰায়ণ, জানি নামে প্ৰকৃত শৰণ, আন গতি নাহিকে মানে অপৰাধ ক্ষমা কৰি তুমি নাখিল হৰি, মোক ৰক্ষা কৰি চৰণ, মোক ৰক্ষা কৰি চাম। জ্ঞান সন্ধানী সত্ৰৰ পৰিচালনা সমিতিলৈকে আমি অডিঅ' ভাগ আগবঢ়াই দিছোঁ। কৃষ্ণ, জয় গুৰু শংকৰ।